ধুবুৰী জিলাৰ শোলমাৰী থানাৰ অন্তৰ্গত শোলমাৰী প্ৰথম খণ্ড গাঁৱৰ শ্ৰী শ্ৰী মদন মোহন হৰি মন্দিৰ প্ৰাংগণত 4দিনীয়া কাৰ্যসূচীৰে অখণ্ড তাৰক ব্ৰহ্ম মহানাম যজ্ঞ অষ্টকালীন লীলা কীৰ্তন উদযাপন। এই মদন মোহন হৰি মন্দিৰত যোৱা 35 বছৰ ধৰি মহানাম আৰু কাত্যায়নী ব্ৰত পালন কৰি আহিছে। উক্ত অঞ্চলৰ ৰাইজে নিজে চেষ্টা আৰু দান বৰঙণিৰে এই মহানাম অষ্টপ্ৰহৰখনি অতি ধুমধামেৰে উদযাপন কৰি আহিছে। উল্লেখনীয় যে যোৱা 5 বছৰ মূৰে মূৰে নিৰ্বাচনৰ সময়ত বিধায়কসকল আহে আৰু বহুত কিবা কিবি ভুৱা প্ৰতিশ্ৰুতি দি থকাও দেখা যায়, কিন্তু প্ৰতিশ্ৰুতি হৈয়ে থাকে, বাস্তৱত কেতিয়াও কাৰ্যত ৰূপায়িত নহয় বুলি স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰে। মৃণালৰা ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। অপার সংসার সমুদ্র সেতন ভজন্মহি ভাগবতী স্বরূপম শ্রীকৃষ্ণ চৈতন্য প্রভু নিত্যানন্দ শ্রী অদ্বৈত গদাধর শিবাদি গৌর ভক্তবৃন্দ। আজিৰ কাৰ্যসূচী আমাৰ এই শোলমাৰী প্ৰথম খণ্ডত শ্ৰী শ্ৰী মদন মোহন হৰি মন্দিৰত মহানাম যজ্ঞ ও অষ্টকালীন লীলা 14 ডিচেম্বর থাকি আমাৰ 17 ডিসেম্বর পর্যন্ত চলি থাকিবে। প্রতিবাসত গঙ্গার জল আনয়ন আর গঙ্গার জল আনয়ন করে আমার ভাগবত কীর্তন হব। তার পিছদিনাখন আমার মহানাম যজ্ঞ অনুষ্ঠান হব আৰু তার পিছদিনাখন আমার অষ্টকালীন লীলা কীর্তন হব। চৰকাৰৰ পৰা কিছু অনুদান পোৱা নাই, গতিকে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰীক তথা মোৰ চুৰদাৰ মামা মই অনুৰোধ জনাং যে আমাৰ অসমৰ এই ধুবুৰী জিলাৰ বাংলাদেশ সীমান্তত যে আমি শোলমাৰীত একটা মন্দিৰ আছে আমাৰ শ্ৰী শ্ৰী মদন মোহন হৰি মন্দিৰ, এই হৰি মন্দিৰত আমি চৰকাৰৰ পৰা যদি আমাক আৰ্থিকভাৱে কিছু অনুদান দিলে হয় আমি এই পিছপৰা অঞ্চলৰ আমাৰ উপকৃত হ'লে। এই শোলমাৰী প্ৰথম খণ্ডৰ হৰি মন্দিৰে এতদ অঞ্চলে এই মানুহবোৰে এই মোক ইয়াত ৰাধা গোবিন্দের সেৱা কাৰ্য কৰাৰ কাৰণে নিযুক্তি কৰিছে। সেইকাৰণে মই ইয়াত আজি আহিছোঁ এই অনুষ্ঠানত সেৱা কাৰ্য কৰাৰ কাৰণে। মহাপ্ৰভুৰ জাগৰিত কৰা হ'ব, আমন্ত্ৰিত কৰা হ'ব আৰু পিছদিনাৰ পৰা মহানাম যজ্ঞ আৰম্ভ হ'ব। তাৰ পিছদিনাৰ পৰা শ্ৰী শ্ৰী ৰাধা গোবিন্দের অষ্টকালীন লীলা কীৰ্তন, পিছৰ দিনাখন নগৰ ভ্ৰমণ, তাৰ পিছৰ দিনাখন মহাপ্ৰসাদ বিতৰণ আৰু মহন্ত বিদায়। ইয়াৰ ভক্তবৃন্দ কেইবাশ মানুহৰ সহায় সহযোগিতা আগবঢ়াইছে, যাতে আমি আনন্দিত হৈছোঁ। 35 বছৰ হ'ল আজিলৈকে আমি চৰকাৰৰ পৰা কোনো ধৰণৰ সুবিধা পোৱা নাই। সেই মহোদয়সকলে পিছত আমাক নিচিনা হৈ যায় আৰু সেই মন্দিৰৰ বিষয়ে বা আমাৰ সমাজৰ বিষয়ে কোনো কথাই মনত নেপেলায়। সেইকাৰণে আমি সকলোৱে দুখিত হৈ আছোঁ। এই মন্দিৰত অকণমান সহায় সহযোগিতা কৰে। আজিৰ প্ৰথম কাৰ্যসূচী হ'ল আমাৰ নাম কীৰ্তনৰ শুভ অধিবাস, লগতে গংগাৰ জল আগ্ৰহণ কৰা। তাৰে আমি ৰাতিপুৱা 108জনী কুমাৰী ছোৱালীক লৈ শোলমাৰী প্ৰথম খণ্ড আমাৰ এই শ্ৰী শ্ৰী মদন মোহন হৰি মন্দিৰৰ পৰা আৰম্ভ কৰি গোলকগঞ্জ বজাৰলৈকে গৈ তাৰ পৰা গংগা জলটো গংগা নদীৰ পৰা জল আগ্ৰহণ কৰি আনিলোঁ। অধিবাস এইখিনিলৈকে আজি আমাৰ হ'ব। অহাকালি ৰাতিপুৱা আমাৰ মহানাম যজ্ঞ তাৰক ব্ৰহ্ম যজ্ঞ যিটো আৰম্ভ হ'ব অহাকালি ৰাতিপুৱা 6টা বজাৰ পৰা পিছদিনা ৰাতিপুৱা 6টালৈকে মহানাম যজ্ঞ অনুষ্ঠানটো হ'ব। তাৰ পিছদিনাখন আমাৰ হ'ব অষ্টকালীন লীলা কীৰ্তন, যিটো বিতংভাৱে আমাৰ 3জন আমাৰ দলত
দলৰ পৰা আহ্বান কৰা হৈছে সিহঁতে আমাক বিতংভাৱে লীলা কীৰ্তন শুনি আমাৰ এই শৈলমাৰী প্ৰথম খণ্ড অঞ্চলত গাই শুনাই দিব। শৈলমাৰী বৃহত্তৰ শৈলমাৰীৰ পৰা আৰম্ভ কৰি যাতে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা যিমান ভক্তসকল আহে আমি সকলোকে অহাৰ কাৰণে আহ্বান জনাইছোঁ। লগতে যাতে আহি আমাক সহায় সহযোগিতা আগবঢ়ায়। এইখিনি আমাৰ কাৰ্যসূচী।